সকলোকে স্বাগতম জনাইছো। একচুয়ালি আপোনালোকে থাম্বনেইলটো চাই হয়তো গমে পাইছে ভিডিওটো কিহৰ ওপৰত বনাব গৈ আছো। একচুয়ালি ভিডিওটো বনাব গৈ আছো আমি যে মোবাইলৰ বেটাৰী যে ইউজ কৰো তাতে যে লিখা থাকে 3000 mAh 4000 mAh 5000 mAh এইটো mAh টো কি হেইটোৰ ওপৰত আজি ভিডিও বনাবলৈ গৈ আছো। একচুয়ালি আমি বজাৰত যেতিয়া ফাৰ্স্ট মোবাইল নতুন এটা মোবাইল কিনিবলৈ যাও মোবাইলটোৰ ফাৰ্স্ট কন্ডিশন আমি কি চাও যে মোবাইলটোৰ কোৱালিটি কেনেকুৱা ক্যামেৰা কোৱালিটি কেনেকুৱা আৰু মোবাইলটোৰ বেটাৰী বেকআপ কেনেকুৱা কিমান mAhৰ বেটাৰী সো mAh টো কি হয় হেইটোৰ বিষয়ে আজি আপোনালোকক জনাম। তো ভিডিওটো চাই থাকিব আপোনালোকে। তো বলক ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো। জেনাৰেলি আমি mAh এটো কি হয় এটো অকমান সাইডত ৰাখিলো। এটো বুজিবৰ কাৰণে ফাৰ্স্ট টাইম বুজিব লাগিব কারেন্টক আমি কি হে কেনেকে জুখিব পাৰো মানে যেনেকে আপুনি খোৱা বস্তু চাউল দালি আটা এইবিলাক কেজি হিচাপত আমি ওয়েট কৰো। তাৰ পিছত পনিয়া বস্তু যেনেকুৱা গাখীৰ তেল এইবিলাক আমি লিটাৰ হিচাপে ইউজ কৰো। ৰাস্তা আপোনাৰ মাইল বা কিলোমিটাৰ হিচাপে ইউজ কৰো। ঠিক তেনেদৰে কারেন্টটো আমি কেনেকে জুখো কারেন্টক আমি ভোল্টেজ ওয়াট এম্পিয়াৰ এই তিনিটাৰে জুখিব পাৰো। সাপোজ ধৰি লওক কারেন্টৰ তার যোনডাল আছে এটো আপোনালোকে নদী বুলি ভাবি লওক। নদী এখনত মানে এটা নিৰ্দিষ্ট সময়ত সাপোজ 1 সেকেন্ডত মানে 1 সেকেন্ডৰ ভিতৰত নদীখনত যিমানখিনি পানী পৰিব মানে যাব নদীখনেদি যিমানখিনি পানী গৈ থাকিব হেতু আপোনালোকে এম্পিয়াৰ বুলি ধৰিব। আৰু পানীখিনি যিমান স্পিডত গৈছে মানে কারেন্টৰ তার এডালে যিমান স্পিডত যায় কারেন্টটো তো হেতু আপোনালোকে নদীখিনি পানীখিনি যিমান স্পিডত গৈছে সেই পানীখিনি আপোনালোকে ভোল্টেজ বুলি ধৰি ল'ব। আৰু নিশ্চয় পানীখিনি এটা সময়ত গৈ কৰবাত গৈ পৰিব নিশ্চয় সাগৰত গৈ পৰিব পানীখিনি সাগৰ বা কোনবা পাহাৰৰ ওপৰৰ পৰা পানীখিনি তেনেকে পৰিব হেতুক আপোনালোকে ওয়াট হিচাপে ধৰি ল'ব। এতিয়া আপোনালোকে তো গমে পালে ভোল্টেজ আৰু ভোল্টেজ প্লাস ভোল্টেজ প্লাস এম্পিয়াৰ ইজ ইকুয়াল টু ওয়াট হৈ যায়। mAh মানে কি এটো এটা আসলে আপোনাৰ চলি থকা কারেন্ট সেই কারেন্টটো যদি আমি কৰবাত ষ্টৰ কৰিব লাগে তো আমি সবে গম পাও কারেন্টটো ষ্টৰ কৰিবৰ কাৰণে আমাক এটা বেটাৰীৰ প্ৰয়োজন হ'ব। সো লৈ আহিলো এটা পানী বটল লৈ আহিলো। এই পানী বটলটোৰ পৰা আগত যিখিনি কলো কথা নদীৰ পৰা পানী ভৰাই লৈ আহিলো। এতিয়া আপোনালোকে কো বটলটোৰ ভিতৰত থকা পানী কোনখিনি পানীখিনি কোনখিনি ভোল্টেজ আছে কোনখিনি এম্পিয়াৰ আছে আৰু কোনখিনি ওয়াট আছে। এতিয়া ইয়াৰ বটলটোৰ ভিতৰত যোনখিনি পানী আছে এই পানীখিনি যে আছে এইখিনি হ'ব আপোনাৰ ভোল্টেজ। আৰু বটলটো এনেকে উলটাই দিলে মটকাটো খুলি দিলে পানীখিনি যিমান স্পিডত পৰিব সেইখিনি হ'ব আপোনাৰ এম্পিয়াৰ। পানীখিনি যে পৰিল সেইখিনি হ'ব আপোনাৰ এম্পিয়াৰ। আৰু পানীখিনি উলিয়াই দিয়ে যিমানখিনি স্পিডত যাব সেইখিনি হ'ব ভোল্টেজ এম্পিয়াৰ কৈ দিছিলো মই এটো ভোল্টেজ হ'ব। আৰু সেই পানীখিনি তাৰ পৰিৱৰ্তে আমি যিমানখিনি পানী পালো বা যিমানখিনি কারেন্ট পালো হেতুৱে হল ওয়াট। এতিয়া আমি সবে গম পাও এটা আমাৰ কারেন্টৰ বাল্ব যোনটো আছে কারেন্টৰ বাল্বত সবে চাব ভালকে জানে সবে এটো ক'ব নালাগে। বাল্বটোত লিখা থাকে 100 ওয়াট 30 ওয়াট 60 ওয়াট আজিকালিতো এলইডি তাতে লিখা থাকে 9 ওয়াট 10 ওয়াট তেনেকে লিখা থাকে। তো মানে বাল্বটো জ্বলিবৰ কাৰণে তাক কিমানখিনি ওয়াটৰ প্ৰয়োজন কিমানখিনি ওয়াট লাগে তাৰ ক্যাপাসিটি কিমান সেইখিনি তাতে লিখি দিয়ে। তো mAh মানে কি mAh মানে হল মিলি এম্পিয়াৰ আৱাৰ মানে 1 এম্পিয়াৰত 1000 মিলি এম্পিয়াৰ। এতিয়া আপোনাৰ বেটাৰীটোত যদি 5000 mAh লিখা আছে মানে 5000 মিলি এম্পিয়াৰে 1 ঘণ্টা লৈকে দি থাকিব পাৰে 1 ঘণ্টা লৈকে দি থাকিব পাৰে। যদি আপোনাৰ মোবাইলটোত 1 ঘণ্টা 10000 mAh শোষণ কৰিব পাৰে বা খাব পাৰে তেনেহলে আপোনাৰ বেটাৰীটোৱে আধা ঘণ্টা বেকআপ দিব আপোনাৰ মানে আধা ঘণ্টা চলিব বেটাৰীটো। আৰু যদি আপোনাৰ বেটাৰীটোত যদি 2500 এম্পিয়াৰ 1 ঘণ্টাত খায় তেনেহলে আপোনাৰ মোবাইলটো আপোনাৰ মোবাইলটো তেনেহলে 2 ঘণ্টা চলিব। গতিকে এইটোৱে আছিল mAhৰ ৰহস্যটো। আৰু আপোনালোকে হয়তো এতিয়া কিছুমান মনত কোশ্চেন জাগিব পাৰে যে বেটাৰী বেকআপ কেতিয়াবা কম দিয়ে কেতিয়াবা বেছি কিয় দিয়ে। একচুয়ালি এইটো আপোনাৰ ওপৰত কথা আপুনি মোবাইলটো মানে কি এপ্লিকেশন ইউজ কৰি আছে। যেতিয়া আপুনি গেম খেলিব গেম খেলিলে বেটাৰী বেকআপটো কম দিয়ে ভিডিও চালে বেটাৰী বেকআপটো কম দিয়ে নাইবা আপুনি সুপাৰ পাৱাৰ সেভিং মোডত আল্ট্ৰা পাৱাৰ সেভিং মোডত যদি মোবাইলটো ৰাখি দিয়ে তেনেহলে 2 দিন 3 দিন তেনেকে বেকআপ দিয়ে। তো বাস এইখিনিয়ে আছিলে আজিৰ ভিডিওটো। যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব এটা কৰি দিব। আৰু চেনেলত যদি নতুনকৈ কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিয়ে গুচি যাব। আকৌ নোটিফিকেশন বাৰটো বেল প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ আপডেট পায় আপোনালোকে। তেনেহলে আজিলে বাই বাই দিছো আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছো। জয় অসম।